মই আজি আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। আত্মনিৰ্ভৰ আঁচনি 2.0 যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে, যিহেতু 7 ফেব্ৰুৱাৰীৰ পৰা চেক বিতৰণৰ কাম আৰম্ভ হৈ যাব। এতিয়া যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে, এতিয়াও কিন্তু বহুতে লিষ্টটো যাব পৰা নাই আৰু কিন্তু এতিয়া বহুতৰ ফোন নম্বৰত SMS অহা নাই। এতিয়া যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে, সেইসকলে কেনেকৈ চাব লাগিব যে নামটো এপ্ৰুভ হৈছে নে হোৱা নাই বা লিষ্টটো কেনেকৈ চেক কৰিব। আৰু যিহেতু 7 ফেব্ৰুৱাৰীৰ পৰা চেক বিতৰণৰ কাম আৰম্ভ হৈ যাব, 7 ফেব্ৰুৱাৰীৰ পৰা আত্মনিৰ্ভৰ আঁচনি ফাৰ্ষ্ট কিস্তিত ধন দিয়া আৰম্ভ হৈ যাব। সেইটো কিন্তু 15 ফেব্ৰুৱাৰীলৈকে থাকিব। সেইকাৰণে যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে, এতিয়া সেইসকলে কেনেকৈ জানিব যে নামটো এপ্ৰুভ হৈছে নে হোৱা নাই। যিহেতু অহাকালি হৈছে 7 ফেব্ৰুৱাৰী, অহাকালি ফাৰ্ষ্ট কিস্তিৰ ধন বিতৰণ কৰিব। এতিয়া যিহেতু প্ৰতিটো ডিষ্ট্ৰিক্টত এটাকৈ সভাপতি তাত চেকবোৰ বিতৰণ কৰা হ'ব। সেইকাৰণে যিহেতু অহাকালি 7 ফেব্ৰুৱাৰী, অহাকালি যিটো ডিষ্ট্ৰিক্টত চেকটো বিতৰণ কৰিব বা যিসকলৰ ডিষ্ট্ৰিক্টত পৰিছে, এতিয়া কিন্তু সেইসকলৰ ফোন নম্বৰত SMS আহি গৈছে। যদি আপোনালোকৰ ফোন নম্বৰত এতিয়াও SMS অথবা কল অহা নাই, তেনেহ'লে কিন্তু আপোনালোকে একো চিন্তা কৰিব নালাগে। যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে, এতিয়া কিন্তু সেইসকলে 7 ফেব্ৰুৱাৰীৰ পৰা ফাৰ্ষ্ট কিস্তিত ধন পোৱা আৰম্ভ হৈ যাব। এতিয়া যিসকলৰ চিভিল স্ক'ৰ ভাল আছিল আৰু যিটো প্ৰজেক্ট তাত জমা কৰিছিল, যদি আপোনালোকৰ চিভিল স্ক'ৰটো 600ৰ ওপৰত আছে, তেনেহ'লে কিন্তু আপোনালোকৰ নামটো এপ্ৰুভ হৈ যাব। আৰু তাত যিটো আপোনালোকে প্ৰজেক্ট জমা কৰিছিল, যদি আপোনালোকৰ প্ৰজেক্টটো ভাল হৈছে, তেনেহ'লে আপোনালোকৰ নামটো এপ্ৰুভ হৈ যাব। সেইকাৰণে যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে, যিসকলৰ নাম এপ্ৰুভ হৈ গৈছে, এতিয়া কিন্তু লিষ্টটো অনলাইনত পাব্লিছড হোৱা নাই। যদি আপোনালোকে লিষ্টটো চাব বিচাৰে, তেনেহ'লে যিটো আপোনালোকৰ লোকেল MLA আছে, তাত গ'লে কিন্তু আপোনালোকে লিষ্টটো পাই যাব। আৰু যিসকলৰ নাম এপ্ৰুভ হৈছে, এতিয়া কিন্তু সেইসকলৰ ফোন নম্বৰত SMS অথবা কল আহি যাব। এতিয়াও লিষ্টটো অনলাইনত পাব্লিছড হোৱা নাই। আজি হৈছে 6 ফেব্ৰুৱাৰী, এতিয়ালৈকে কিন্তু এতিয়াও লিষ্টটো অনলাইনত পাব্লিছড হোৱা নাই। সেইকাৰণে যদি আপোনালোকে আবেদন কৰিছে আৰু যদি আপোনালোকৰ নামটো এপ্ৰুভ হৈছে, তেনেহ'লে কিন্তু আপোনালোকৰ ফোন নম্বৰত SMS অথবা কল আহি যাব। এতিয়াও লিষ্টটো অনলাইনত পাব্লিছড হোৱা নাই। সেইকাৰণে যিহেতু অহাকালি এটা ডিষ্ট্ৰিক্টত চেক বিতৰণৰ কাম আৰম্ভ হৈ যাব। যদি আপোনালোকে সেইটো ডিষ্ট্ৰিক্টৰ হয়, তেনেহ'লে আপোনালোকৰ ফোন নম্বৰত SMS অথবা কল আহি গৈছে। যিসকলৰ নাম এপ্ৰুভ হৈছে, এতিয়া কিন্তু সেইসকলৰ ফোন নম্বৰত SMS অথবা কল আহি গৈছে। সেইকাৰণে যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে, তেনেহ'লে আপোনালোকে আপোনাৰ SMS অথবা আপোনালোকৰ কলটো চেক কৰিব। আজিৰ পৰা কিন্তু SMS অথবা কল অহা আৰম্ভ হৈ গৈছে। যিহেতু আজি হৈছে 6 ফেব্ৰুৱাৰী, আজি কিন্তু বহুতৰে ফোন নম্বৰত SMS অথবা কল আহি গৈছে। যদি আপোনালোকে আবেদন কৰিছে আৰু যদি আপোনালোকৰ নামটো এপ্ৰুভ হৈছে, তেনেহ'লে কিন্তু আপোনাৰ ফোন নম্বৰত অতি সোনকালে কল অথবা মেছেজ আহি যাব। আজি কিন্তু বহুতো ফোন নম্বৰত SMS আহি গৈছে।